নগাঁও আৰক্ষীৰ জালত চাকৰিৰ নামত ধন আত্মসাৎ কৰা মহাপ্ৰবঞ্চক। চাকৰি 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 নগাঁৱত চলিছে চাকৰিৰ বজাৰ। নগাঁও আৰক্ষীৰ জালত চাকৰিৰ নামত ধন আত্মসাৎ কৰা মহাপ্ৰবঞ্চক। আৰক্ষীয়ে আটক কৰা মহাপ্ৰবঞ্চকটোৰ নাম হৈছে চম্পক বৰা। ৰেল বিভাগত চাকৰি দিয়াৰ নামত নগাঁৱৰ বহু লোকৰ পৰা আত্মসাৎ কৰিছিল কোটি কোটি টকা। ধন লোৱাৰ সমগ্ৰ দৃশ্য বন্দী হৈছিল কেমেৰাত। উল্লেখ্য যে দীৰ্ঘদিন ধৰি চম্পক বৰা আৰু তেওঁৰ সহযোগী নীলমণি নাথে চাকৰিৰ নামত নগাঁৱত চলাই গৈছিল কলা বজাৰ। শুক্ৰবাৰে একাংশ ভুক্তভোগীয়ে নগাঁও সদৰ থানাত মহাপ্ৰবঞ্চক চম্পক বৰা আৰু তেওঁৰ সহযোগী নীলমণি নাথৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। বৰ্তমানে পলাতক হৈ আছে তেওঁৰ সহযোগী নীলমণি নাথ। আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে মহাপ্ৰবঞ্চক চম্পক বৰাক। জিতেন্দ্ৰ কলিতা আমলাপতি। হয় 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 তেখেতে মানে পইচা লৈছিলে আমাৰ পৰা চাকৰি দিম বুলি কৈ পেলাই। তেওঁৰ লগত আৰু এজন আছিলে নীলমণি নাথ বুলি কয়। এই দুয়োজনে মানে চাকৰি দিম বুলি কৈ মালগুদাম ৰেলৱে চাকৰি দিম বুলি কৈ পেলাই মানে আমাৰ মানুহখিনিৰ পৰা পইচা মানে তেওঁ লৈ গৈছিল। পইচা তেওঁলোকে কোটি ঘৰ লৈছে। প্ৰায় মানে ঘৰৰ মোৰ আপোনাৰ নিজৰ ঘৰৰ মানুহ আছিলে 13জনমান বংশৰ। সেইখিনি দিয়াৰখিনি কথা গম পাই পেলাই আৰু দুই এজন ওচৰ চুবুৰীয়া মানুহজন আৰু চিনাকি মানুহ তেওঁলোকেওতো বিচাৰে এটা আশা কৰে। সেইবুলি তেওঁলোকেও আহিলে, তেওঁলোকৰ লগত চিনাকি কৰাই দিয়াৰ পিছত তেওঁলোকেও পইচা পাতি দিলে। প্ৰায় 30-40জনমান মানুহে আমাৰ মানে তেওঁলোক পইচা দিছিল। মানে হিচাপ কাৰোবাৰ 2 লাখো মানে লৈছে, যাবা তেনেকৈ মানে হেৰি কৰিব পাৰে। কিছুমানৰ 4 লাখ টকাও লৈছে তেনেকৈ কৰি। মালগুদামৰ ধৰক পোষ্ট হিচাপে দিছে। কিছুমান লেবাৰ পষ্টত যদি দিয়ে তাত কম, তাৰপিছত আঁচলি বুলি কৈছে, আঁচলি পষ্টত দিলে অলপ বেছি, তাৰপিছত চৰ্দাৰ মুন্সি তেনেকুৱা টাইপৰ মানে পষ্টবিলাকত তেওঁলোকে চাকৰি দিম বুলি কৈ পেলাই হেৰি কৰিলে। আৰু যেতিয়া পইচা পাতিবিলাক দিয়াৰ পিছত তেওঁলোকে আমাৰ সেইবিলাকৰ এখন QR কাৰ্ড এখন দিছিলে। QR কাৰ্ডখন মানুহে ভাবিছে যে বস্তুটো সঁচা বুলি ভাবিছে, এটা বস্তু যে ৰেলৱে ফালৰ পৰা দিছে। কিন্তু পিছত যেতিয়া তেওঁলোকে আজি দিম হ'ব কালি হ'ব বুলি পিছে গৈ আছে, চবৰেতো সন্দেহ এটা হয় কেতিয়া হ'ব কি নহয়। তেওঁলোকে আহি পেলাই আমি লগ কৰিব বিচাৰোঁ। তেওঁলোকে যেতিয়া 2023 চনমান পালেগৈ, 2023 চনমান পোৱাৰ পিছত তেওঁ লগালগ কৈছে যে আমি হেৰি নহয়। পাছত মানে বিভিন্ন টাইপৰ গম পাইছোঁ তেওঁ অসমৰ বহুতৰ পৰা তাৰমানে শুনা পাইছোঁ আৰু যে এনে পইচা পাতি তুলিছে, কিন্তু এই বস্তুটো মানে হোৱা আশা ক্ষীণ। তেতিয়া তেওঁক আমি যোগাযোগ কৰিব বিচাৰোঁ, তেওঁ মানে অলপ আঁতৰি কৰি থাকে। এইটো আমাৰ 19 মানৰ পৰা তেওঁ লোৱা আৰম্ভ কৰিছিলে। কিন্তু নীলমণি তেওঁ নিজৰ এজন হেৰি আৰু মানে পইচা তোলা তেওঁ হেৰি, তেওঁৰ লগতে এজেণ্ট আছে। এই এজেণ্টবিলাকৰ ভিতৰত নীলমণি নাথো এজেণ্ট। এজাহাৰ মই দিছোঁ। লগতে আমাৰ যিখিনি মানুহ পাইছিলোঁ এতিয়া মানে যিখিনি মানুহ আছে সেই সাক্ষী দিবলৈ কাৰণেও আহিছে তেওঁলোকেও। এজাহাৰ নীলমণি নাথ আৰু চম্পক বৰা। এতিয়া চম্পক বৰাক ধৰা হৈছে আৰু নীলমণি নাথক বিচাৰিছে, কিন্তু এতিয়ালৈ পোৱা নাই। তেওঁ ঘৰ কৰে আমাৰ খেনচুৱাত ঘৰ। নীলমণি ঘৰ পেটবহা। তেওঁতো তাত আমাৰ চাকৰি কৰোঁ বুলি আমাৰ হেৰি কৰিছিলে, যে মাল বিভাগৰ দায়িত্বত আছে বুলি কৈছিল তেওঁলোকে। আৰু তেওঁলোকে কিবা এক্সিকিউটিভ পদত আছে বুলি কৈছিলে আমাক। আৰু আমিতো ধৰক সেইটো বৰ্তমানটো মিছাই হেৰি হৈছে গোটেইখিনি বস্তু। আৰু তাৰপিছত শুনিলোঁ যে তেওঁ মানে তাৰ পৰা উলিয়াই দিছে বুলি ক'লে 2023 চনত। তেওঁ মানে তাৰ পৰা সংগঠনৰ পৰা তেওঁক মানে উলিয়াই দিলে। কিন্তু পিছত আমি গম পাইছোঁ তেওঁ যিবিলাক টকা তুলিছে তেওঁ তাত এটকাও জমা দিয়া নাই। তেওঁ নিদি পেলাই মানে ঘৰতে 3 বিঘামান 3 কঠামান মাটি ল'লে। মাটিলে এটা ঘৰ বনালে। ঘৰ বনাই এইবিলাক গাড়ী চাড়ী কিনি কৰি পইচা মানে পইচা তাৰপিছতে আমি যেতিয়া খুজিবলৈ গ'লোঁ তেওঁ মানে কি কৰিলে আমাৰ পৰা ডকাইতি কেছ দিবৰ কাৰণে হেৰি কৰিলে। তেতিয়া আমি হবগাঁও থানাত তেওঁৰ ওপৰত এখন এজাহাৰ দিলোঁ। সেই এজাহাৰ মতে তেওঁ মাতাৰ পিছত তেওঁ আমাক পইচা দিম বুলি কৈ যোৱা 2024 17 জুলাই তাৰিখে পইচা আমি দিম বুলি আমাক মানে তেওঁ লিখিত প্ৰতিশ্ৰুতি এখন দিছিলে। কিন্তু তেওঁ মানে আমাৰ পৰা যিমান টকা নিছে এই গোটেইখিনি তেওঁ দিয়া নাই। তেওঁ যিখিনি দিছে তাত অলপ মানে 50 লাখমান টকা দিছোঁ বুলি তেওঁ দিছে। তথাপিও আমি কৈছোঁ যে দিয়ক, যিখিনি পইচা আমি মানুহ ৰাইজক আমি হেৰি কৰি দিবলৈ মানে ভেজালখিনি মাৰি দিওঁ। তেওঁ যিখিনি নীলমণিৰ পৰা যি পইচা পাবলগীয়া আছে সেই গোটেইখিনি 80 লাখমান টকা মিলাই দি দিওঁ। বাকী আৰু হাত জোৰ কৰি মানুহখিনি কম যে আপোনাক মানি কৰি লওক আৰু 1000-2000 যিজন আছে কমি যাব, সেইখিনি একো নাই। তেওঁ মানে সেই তাৰপিছত পইচাখিনি খুজিব যাওঁতে তেওঁ মানে ভাবুকি দিব আৰম্ভ কৰি দিলে। এই যোৱা বছৰ পিছত
যে পইচা বিচাৰি আহিলে কিন্তু হেৰি নহ'ব আমি ক'ত কৈছিলোঁ যে কি কথা তাৰপিছত উপায় নাপাই পেলাই এতিয়া আমি আৰক্ষী আশ্ৰয় বুলি বাধ্য হ'লোঁ আমি সেইটো হিচাপত আৰু আপোনাক